মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আগৰ যিখন মেজৰ পেপাৰ C3 ৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' দিলোঁ, তোমালোকে চাবা। আৰু যিখন C4 পেপাৰ সেইখন হৈছে ইকনমিক্সৰ মেজৰ ইণ্ডিয়ান ইকনমি ট্ৰেণ্ড ইন ইকনমিক ইণ্ডিকেটৰ্ছ। ইয়াৰ আগৰ এটা মই ভিডিঅ' দিছিলোঁ তোমালোকৰ অলপ আইডিয়া হওক বুলি, পভাৰ্টিৰ ওপৰত যিটো 3rd ইউনিটৰ আছিলে। আৰু কিবা যেনো অনুৰোধ কৰি আছা তোমালোকে প্ৰথম ইউনিটৰ দিব লাগে বুলি। তাৰ কাৰণে মই প্ৰথম ইউনিটৰ তোমালোকৰ কেইটামান টপিকৰ ওপৰত কিছুমান ষ্টাডি মেটেৰিয়েল দিছোঁ, কুৱেশ্যন ৱাইজ দিছোঁ, ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুইটাতে দিছোঁ, তোমালোকে চাবা। আৰু মই খবৰ কৰা মতে কিন্তু এতিয়ালৈকে তোমালোকৰ কিতাপ ওলোৱা নাই, মেজৰ কিতাপ ওলোৱা নাই, গতিকে অলপ সময় লাগিব। তাৰ কাৰণে যাতে তোমালোকৰ কোৰ্চটো অলপ আগবাঢ়ে সেইকাৰণে মই তোমালোকক ইউনিট ৱাইজ কিছুমান ষ্টাডি মেটেৰিয়েল দিবলৈ যত্ন কৰিছোঁ। তোমালোকে চাই যাবাচোন বস্তুখিনি। এখন চিলেবাছ তোমালোকৰ অলৰেডি চিলেবাছখন মই আগতে শ্বেয়াৰ কৰিছোঁ, তোমালোকে গম পাইছাই। ইয়াত তোমালোকৰ টোটেল 5টা ইউনিট আছে। প্ৰথমৰ ইউনিটটো হৈছে ইকনমিক ডেভেলপমেণ্ট চিন্স ইণ্ডিপেণ্ডেঞ্চ, পপুলেশ্যন এণ্ড হিউমেন ডেভেলপমেণ্ট, পভাৰ্টি এণ্ড ইনইকুৱেলিটি, লেবাৰ ফ'ৰ্চ, অকুপেশ্যনেল পেটাৰ্ণ আৰু ইণ্টাৰনেশ্যনেল কম্পেৰিজন। এতিয়া তোমালোকৰ এই পেপাৰখনৰ বহুতবোৰ বস্তু কিন্তু তোমালোকৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত যিখন ইণ্ডিয়ান ইকনমি আছিলে দুটা ছেকেণ্ড পাৰ্টটো, সেই ছেকেণ্ড পাৰ্টটোৰ লগত বহুত বস্তুবোৰ মিলে। তোমালোকৰ যদি ছেকেণ্ড ইয়েৰ কিতাপখন আছে তোমালোকে অলপ চাব পাৰা। ইণ্ডিয়ান ইকনমিক্সৰ পাৰ্টটোৰ লগত যথেষ্ট বস্তু তোমালোকৰ মিল আছে। এতিয়া প্ৰথম ইউনিটটোৰ মই দুটামান বস্তু তোমালোকক দিবলৈ লৈছোঁ, সেইখিনি চোৱাচোন। এতিয়া প্ৰথমৰ ইউনিটটোৰ যিখিনি বস্তু দিয়া হৈছে সেই বস্তুখিনিৰ ওপৰত প্ৰথমতে আহিব তোমালোকৰ ভাৰতৰ অৰ্থনীতি কি বা ভাৰতীয় অৰ্থনীতি কি। এতিয়া ভাৰতীয় অৰ্থনীতি কি বুলি ক'লে আমি বুজিবলৈ হ'লে ভাৰতীয় অৰ্থনীতি কি ভাগত ভাগ কৰা হৈছে, ভাৰতীয় অৰ্থনীতি ব্যৱস্থাটো কেনেকুৱা ধৰণৰ, সেই গোটেই কথাখিনি ইয়াত জড়িত হৈ থাকে। এতিয়া ইয়াত তোমালোকক দিছে যে ভাৰতীয় অৰ্থনীতি বিভিন্ন উৎপাদনী গোট তথা প্ৰতিষ্ঠান সংস্থাপনেৰে গঠিত। সেইবাবে সেইবোৰেই হৈছে উৎপাদনী প্ৰতিষ্ঠান, কাৰখানা, ফেক্টৰী, খনি, দোকান, ৰেল বিভাগ, চিকিৎসালয়, স্কুল, কলেজ, কাৰ্যালয়, বেংক ইত্যাদি। অকণমান তোমালোকক দীঘলকৈ কথাখিনি বুজাই দিবলৈ যত্ন কৰিছে। আৰু ভাৰতীয় অৰ্থনীতিখনক প্ৰধানকৈ 3টা বহল ভাগত ভাগ কৰা হৈছে। এটা হৈছে প্ৰাথমিক আৰু গৌণ, আৰু দ্বিতীয় আৰু যাক দ্বিতীয় খণ্ড বুলি কোৱা হয়, আৰু তৃতীয় আৰু আনুষংগিক খণ্ড। প্ৰাথমিক খণ্ড, গৌণ বা দ্বিতীয় খণ্ড, আৰু তৃতীয় আৰু আনুষংগিক খণ্ড। এই প্ৰাথমিক খণ্ডটোত কি কি অন্তৰ্ভুক্ত কৰা হয়? কৃষি আৰু ইয়াৰ সম্পৰ্কিত কাম কাজসমূহ যেনে পশুপালন, অৰণ্য, মৎস্য ইত্যাদি গঠিত হয়। আৰু দ্বিতীয় খণ্ডটোত যিটো কাৰিকৰী খণ্ড বুলিও জনা যায়, সকলোৰে কাৰিকৰী আৰু নিৰ্মাণ কাম কাজত সামৰি লয়। আৰু তৃতীয় খণ্ডটোৱে যিটো সেৱা খণ্ড বুলিও জনা যায়, আৰু ইয়াত কি হয় উৎপাদনী সেৱাসমূহ যেনে বীমা, বেংকিং, পৰিবহণ, যোগাযোগ, বাণিজ্যিক ইত্যাদি অন্তৰ্ভুক্ত কৰা হয়। গতিকে তোমালোকৰ যদি হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ কিতাপখন আছে, ইণ্ডিয়ান পাৰ্টটো তোমালোকে উলিয়াই ল'বা। তাতে কিন্তু তোমালোকৰ এই যিখন চিলেবাছ দিয়া আছে বহুতখিনি বস্তু মিল আছে। গতিকে সেইখিনি কনচেপ্টখিনি ল'বা যে ভাৰতীয় অৰ্থনীতিখন প্ৰধানকৈ 3টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে প্ৰাথমিক খণ্ড, গৌণ খণ্ড যাক দ্বিতীয় খণ্ড বুলি কোৱা হয়, আৰু তৃতীয় আৰু আনুষংগিক খণ্ড। আৰু এই খণ্ডকেইটাত কি কি বিষয়কেইটা অন্তৰ্ভুক্ত কৰা হৈছে তোমালোকক এতিয়া দিয়া হৈছে। গতিকে এইটো পুৰণা ডাটা হৈছে পাৰ্চেণ্টেজ ৱাইজ। তোমালোকে ডাটাটো নতুনকৈ চাই ল'বা, নেটত চাৰ্চ কৰি ল'বা, তেতিয়া তোমালোকে একজেক্ট নতুন ডাটাটো পাবা। তাৰপাছত ইম্পৰ্টেণ্ট বস্তুটো লাগে যে স্বাধীনতাৰ সময়ত ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ কি কি। স্বাধীনতাৰ সময়ত ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যবোৰ তোমালোকৰ এটা লং কুৱেশ্যন আহিব পাৰে যে স্বাধীনতাৰ সময়ত ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। তেতিয়া ইয়াত দিব অৰ্ধ সমান্তৰ পথাৰ অৰ্থনীতি, সমান্তৰবাদ। গতিকে অৰ্ধ সমান্তৰ পথাৰ অৰ্থনীতিত আমি কি কি নিৰীক্ষণ কৰিবলৈ পাওঁ যে স্বাধীনতাৰ সময়ত ভাৰতীয় অৰ্থনীতি 2টা দিশত নিৰীক্ষণ কৰা হৈছে। এহাতে কৃষি খণ্ডৰ সমান্তৰ প্ৰথা বাহল আছিল, আৰু আনহাতে বিশেষকৈ 19 শতিকাৰ মাজৰ ফালৰ পৰা আধুনিক উদ্যোগ স্থাপন কৰা হৈছিল, আৰু ই পুঁজিবাদৰ বাট মুকলি কৰিছিল। তাৰপাছত আহিলে সমান্তৰবাদ। সমান্তৰবাদৰ কথা তোমালোকে লিখিবা ধুনীয়াকৈ। আকৌ সমান্তৰবাদ তাৰপিছত হৈছে পুঁজিবাদ। পুঁজিবাদত কি হৈছে ঔদ্যোগিক খণ্ডত বৈদেশিক মূলধন আৰু বৈদেশিক উদ্যোগে প্ৰত্যক্ষভাৱে পুঁজিবাদৰ বাট মুকলি কৰিছে। তাৰপাছত আহিলে আমাৰ স্থবিৰ অৰ্থনীতি। স্থবিৰ অৰ্থনীতিৰ কনচেপ্টটো তোমালোকক জানিব লাগিব যে স্থবিৰ অৰ্থনীতি হৈছে ব্ৰিটিছ শাসনকালৰ সময়ছোৱাত অৰ্থনীতিখন স্থবিৰ আছিল। এখন স্থবিৰ অৰ্থনীতি হৈছে এনে এখন অৰ্থনীতি যি এটা নিচেই নিম্ন হাৰত বৃদ্ধি পায়।
ঔপনিৱেশিক চৰকাৰে ভাৰতৰ জাতীয় আয় আৰু জনপ্ৰগতি আয় গণনা কেতিয়াও কোনো সঠিক প্ৰচেষ্টা হাতত লোৱা নাছিল। প্ৰকৃততে কিছুমান ব্যক্তিয়েহে এই দিশত প্ৰচেষ্টা চলাইছিল আৰু তাত প্ৰচেষ্টা চলোৱা প্ৰধান ব্যক্তিজন হৈছে দাদাভাই নৰোজী। সৰ্বপ্ৰথমে জাতীয় আয়ৰ হিচাপ আগবঢ়াইছিল। গতিকে এইখিনি তোমালোকে ডিটেইলছ চাবা আৰু এইখিনি অলৰেডি তোমালোকে পঢ়ি আহিছে, যাৰ ইকনমিক্স আছে তোমালোকে ইণ্ডিয়ান পাৰ্টটোত, সেইকাৰণে মই লাইন বাই লাইন প্ৰতিটো বস্তু পঢ়ি দিয়া নাই। তাৰপিছত পিছপৰা অৰ্থনীতি বা অনুন্নত অৰ্থনীতি। এতিয়া পিছপৰা অৰ্থনীতি বা অনুন্নত অৰ্থনীতি বুলি ক'লে আমি কোনখিনি অৰ্থনীতি কওঁ? তাৰ যদি আমি বৈশিষ্ট্য চাবলৈ যাওঁ, বৈশিষ্ট্যখিনি এনেকুৱা ধৰণৰ হ'ব যে জনমূৰি আয় অতি কম হয়। আমাৰ অৰ্থনীতিত বৃহৎ সংখ্যক নিৰক্ষৰ আৰু অতি উচ্চ জন্ম আৰু মৃত্যুৰ হাৰ আছে। ব্ৰিটিছ শাসন কালছোৱাত ভাৰতবৰ্ষত এখন গ্ৰাম্য দেশ হৈ আছিল, বা কি কৈছিলে, বেছিভাগ মানুহে দেশখনে অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰয়োজনীয় সাৰ সৰঞ্জাম বা যন্ত্ৰপাতিৰ বাবে প্ৰায় সম্পূৰ্ণৰূপে আনবোৰ দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিলে। স্বাধীনতাৰ সময়ত ভাৰতীয় অৰ্থনীতি গ্ৰাম্য আৰু কৃষিৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিল। ভাৰতৰ ঔদ্যোগিক উন্নয়নৰ সম্পূৰ্ণৰূপে অসমতাপূৰ্ণ আছিল। গতিকে এইখিনি তোমালোকৰ মেইন বৈশিষ্ট্য, আৰু এই বৈশিষ্ট্যখিনিকে অলপ অলপ তোমালোকে বহলাই লিখিবা। গতিকে প্ৰশ্নটো তোমালোকৰ আহিব পাৰে যে স্বাধীনতাৰ সময়ত ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। গতিকে গোটেইখিনি যেনেকৈ আছে লাইন বাই লাইন লিখিব নালাগে, কিন্তু অলপ তোমালোকে বুজি লৈ কথাখিনি তাৰ ভিতৰৰ পইণ্টখিনি তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। যিহেতু তোমালোকৰ শ্বৰ্ট নোট আহে 4 নম্বৰ, তাৰ লগতে তোমালোকৰ আকৌ আহিব শ্বৰ্ট নোট অহাৰ লগতে তোমালোকৰ আহিব আকৌ এইখিনি লং কুৱেশ্যন আহিব 12-13 মানৰ। গতিকে এইখিনি বস্তু তোমালোকে তাত সংযোগ কৰি লিখিবা। তাৰপাছত তোমালোকৰ কেইটামান কুৱেশ্যন ৱাইজ বা শ্বৰ্টকৈ কিছুমান বস্তু দিছোঁ। অৰ্থনীতিৰ অৰ্থ কি? এতিয়া অৰ্থনীতিৰ অৰ্থ বুলি ক'লে আমি ক'ব পাৰোঁ যে অৰ্থনীতি হৈছে এখন দেশ এখনৰ ভৌগোলিক অঞ্চল এটাৰ অৰ্থনৈতিক কাম কাজবোৰৰ সমষ্টি, য'ত বিভিন্ন প্ৰকাৰ দ্ৰব্য আৰু সেৱা উৎপাদন, বিতৰণ আৰু উপভোগ কৰা হয়, আৰু এবছৰ অৰ্থনীতি এখনত উৎপাদন কৰা দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ পৰিমাণেই অৰ্থনীতিখনৰ আকাৰক নিৰ্দেশ কৰে। গতিকে এনেকৈ ধৰণৰ অৰ্থনীতিৰ সংজ্ঞা দিব পৰা বহুত সংজ্ঞা আছে, এইটোৱে যে দিব লাগিব এনেকুৱা কথা নাই। তোমালোকে যিটো সংজ্ঞা দিলেই মনত থাকে, মনত ৰয়, এনেকুৱা ধৰণৰ সংজ্ঞা দিব পাৰা। বা স্বাধীনতাৰ সময়ত ভাৰতৰ বৈশিষ্ট্যসমূহ ইয়াত শ্বৰ্টকৈ পইণ্টটো দিয়া আছে অকল, সেই পইণ্টখিনি তোমালোকেতো লং কুৱেশ্যন আহিলে অকণমান বহলাই লিখিব লাগিব। অৰ্ধ সমান্তৰালবাদ অৰ্থনীতি, স্থবিৰ অৰ্থনীতি, পিছপৰা অৰ্থনীতি, অৱক্ষয়ী অৰ্থনীতি, এইখিনিকে তোমালোকে বহলাই লিখিব লাগিব। বা ভাৰতীয় অৰ্থনীতিৰ ঔপনিৱেশিক শোষণৰ কথা লিখিছে। ঔপনিৱেশিক শোষণত কি হৈছে যে ব্ৰিটিছ শাসনকালত ভাৰতীয় অৰ্থনীতিৰ তলত দিয়া ধৰণে শোষণ কৰা হৈছিল। জমিদাৰী ব্যৱস্থাৰ যোগেদি কৃষিৰ শোষণ কৰা হৈছিল, যাৰ অধীনত জমিদাৰসকলে কৃষকৰ পৰা মুক্তভাৱে ইচ্ছা অনুসৰি ভূমি ৰাজহ গ্ৰহণ কৰিছিলে। বা স্বাধীনতাৰ সময়ত কৃষিৰ অৱস্থা কেনেকুৱা ধৰণৰ আছিলে? কৃষিয়ে জনগণৰ প্ৰধান জীৱিকা আছিলে। প্ৰায় 72% কৰ্মৰত জনসংখ্যাই কৃষিৰ ওপৰত নিৰ্ভৰ কৰিছিল, আৰু কৃষিয়ে জাতীয় আয়লৈ 58.7% বৰঙণি আগবঢ়াইছে। এনেকুৱা ধৰণৰ বৈশিষ্ট্য আছে। এই পইণ্টবোৰ তোমালোকে অলৰেডি পাই আহিছে, আৰু এইখিনি বস্তুকে তোমালোকৰ কিন্তু মেজৰ 4 পেপাৰ হিচাপে দৰকাৰ হৈছে ইণ্ডিয়ান ইকনমি। গতিকে এই বস্তুখিনি থুলমূলকৈ তোমালোকক দিয়া হৈছে, আৰু লগত যদি কিতাপ আছে সেইখিনিও তোমালোকে ভালকৈ চাই ল'বা, আৰু এইখিনিও মিলাই ল'বা। আৰু ডাইৰেক্ট এনেকুৱা ধৰণৰ কুৱেশ্যনেই তোমালোকৰ আহিব। এনেকুৱা ধৰণৰ যদি শ্বৰ্ট কুৱেশ্যন আহে, ঔপনিৱেশিক চৰকাৰ অৰ্থনৈতিক নীতি কি বিষয়ত গুৰুত্ব দিয়া হৈছে, সেইখিনি তোমালোকে লিখিব পাৰা কুৱেশ্যন ৱাইজ। প্ৰভাৱটো কি? বা ঔপনিৱেশিক কালত ভাৰতৰ জনমূৰি আয় গণনাৰ কাৰণে কেইজনমান বিখ্যাত অৰ্থনীতিবিদৰ নাম লিখা। দাদাভাই নৰোজী, উইলিয়াম ডিগবি, VK ৰাও, ভি ৰাও, এনেকুৱা ধৰণে তোমালোকৰ কুৱেশ্যন আহিব পাৰে। গতিকে কুৱেশ্যনখিনি তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ, এইখিনি চাবা। গতিকে ইয়াৰ মাজৰ পৰাই তোমালোকৰ যিহেতু কুৱেশ্যন পেটাৰ্ণটোৰ মতে তোমালোকৰ কি হ'ব, 1 নম্বৰীয়া কুৱেশ্যন 8টা আহিব, আৰু শ্বৰ্ট নোট আহিব 4 নম্বৰীয়া, আৰু লং কুৱেশ্যন আহিব। কিন্তু হ'লেও তোমালোকৰ যিখিনি কুৱেশ্যন দিছোঁ, এই কুৱেশ্যনখিনিয়ে তোমালোকক কি কৰিব, যিখিনি টপিক আছে সেই টপিকখিনি তোমালোকক ক্লিয়াৰ কাটকৈ বুজি পোৱাত সহায় কৰিব। সেইকাৰণে তোমালোকক এই কুৱেশ্যনখিনি তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ, এইখিনি তোমালোকে ভালকৈ চাবা। ঠিক একেধৰণে মই ইংলিছ মিডিয়ামতো কেইটামান কুৱেশ্যন এনচাৰ দি দিছোঁ, যাতে তোমালোকৰ ইংলিছ মিডিয়ামতো যদি কোনোবাই আছে তোমালোকে এইখিনি চাব পাৰা। ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টেও এইখিনি লৈ ল'বা। আৰু যদি ৰেডিমেড কিতাপ এখন ওলাইতো বহুত ভাল কথা, তাত ভালকৈ পাবাই বস্তুখিনি। কিন্তু কিতাপখন ওলোৱালৈকে তোমালোকে অন্ততঃ নিজৰ কোৰ্চটো আগবঢ়াবৰ কাৰণে এইখিনি বস্তু তোমালোকে পঢ়িব পাৰা। আৰু যিহেতু তোমালোকৰ হাই ছেকেণ্ডেৰী 2nd ইয়েৰ ইকনমিক্সৰ যিটো 2nd পাৰ্ট আছিলে ইণ্ডিয়ান ইকনমিক্সৰ পাৰ্ট 2 প্ৰায়খিনি বস্তুৱে কিন্তু তোমালোকৰ এতিয়া যিখন তোমালোকৰ মেজৰ পেপাৰ 4 দিছে ইণ্ডিয়ান ইকনমি, তাৰ লগত মিল আছে। গতিকে তোমালোকে অলপ তাৰ পৰাও চাব পাৰা, আৰু ময়ো তেনেকুৱা ধৰণে মিলাই তোমালোকক এই বস্তুখিনি শ্বেয়াৰ কৰি দিছোঁ, যাতে তোমালোকে পঢ়াত অলপ আগবাঢ়িব পাৰা আৰু কোৰ্চটো আয়ত্ব কৰিব পাৰা।
গতিকে তোমালোকে চাই যোৱা আৰু কিবা মোক টপিক বোলে কোনোবা এটা টপিক বুজি পোৱা নাই তেতিয়া তোমালোকে ডাইৰেক্টলি ক'বা, মই তেতিয়া আৰু ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ মই দিয়া ভিডিঅ'টোৱে তোমালোকক অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।